এজনী ছোৱালী শুই আছে তাই ভৰি দুখন চিয়া দেখিছেনে এইবিলাক ভৰি একোৱেই নাই থিয় হ'ব নোৱাৰে পেটটো ফুলি আছে মাইনা কেলে কান্দিছা জ্বালা যন্ত্ৰণা চিঞৰি আছে তাই হাত চাত চব এনেকুৱা পেটটো দেখিছেনে ফুলি আছে তাই দেউতাক গৈ মোৰ ওচৰলৈ গৈ পেলাই মাতি থৈ আহিছিলে মই আহিলোঁ কিন্তু আহি পেলাই তাই এই অৱস্থা দেখি মই সঁচাকৈ আচৰিত হৈছোঁ চাওকচোন এজনী সৰু ছোৱালী 9 বছৰ হৈছে তাই অৱস্থা দেখি কি কৰিম একো ভাবি পোৱা নাই কিমান চিঞৰিছে নেকান্দিবা মাইনা নেকান্দিবা মাইনা নেকান্দিবা চাওঁ এইপিনে ঘূৰি দিয়া চুবই নোৱাৰে এইবিলাক চাগে গোটেই বিষ একদম জোনালী নিচিনাকৈ গোটেই তাই ভৰিবিলাক এনেকুৱা হৈ আছে নাজানো কি কৰা যায় ছোৱালীজনী কিন্তু মাতাৰ কাৰণে মই আহিলোঁ আৰু আহি পেলাই এই অৱস্থাটো দেখিছোঁ আৰু দেখি মই সঁচাকৈ বহুত দুখ লাগিছে তাই এই শয্যাগত হৈ থকা অৱস্থাটো ময়ে সহ্য কৰিব পৰা নাই কিন্তু এই মাতৃয়ে কেনেকৈ সহ্য কৰিছে তাই কেতিয়াৰ পৰা এনেকুৱা হৈ আছে মানে জন্মতে কি হৈছিলে তাই টোপনি বেমাৰ তাৰপিছত এই পেটটো যে ফুলি আছে কেলে ফুলি আছে পেটটো এনেকুৱা ফুলি থাকে আৰু থিয় কৰিলে তাই কান্দে নেকি মানে থিয় হ'বই নোৱাৰে তাই মানে জন্মৰ পৰা থিয় হ'বই পৰা নাই খোৱা বোৱাবোৰ ঠিকে থাকে নাই খোৱা বোৱা চামুচে খুৱাব লাগে হা খুৱাব লাগে চামুচে খুৱাব লাগে আৰু লেট্ৰিন চেটিন এনেকুৱা কিবা পিন্ধাই থকা এতিয়া ডক্টৰ ট্ৰিটমেণ্ট কৰি আছে নেকি তোমালোকে হা এই নুমলীগড়ত কৰি আছে নুমলীগড়ত কৰি আছে তাই এতিয়া বয়স কেইবছৰ 9 বছৰ হ'ল ডক্টৰে এতিয়া কি কৈছে কি বেমাৰ বুলি কৈছে এইটো এতিয়া কোৱা নাই যে কি বেমাৰ আছে কালি কৈছিলে ফুপনি বেমাৰ আছে বুলি ফুপনি বেমাৰটো নহয় তাই ভৰিবিলাক চুলে বিষায় এজনী ছোৱালী যে মই চিকিৎসা কৰিছোঁ জোনালী বুলি দেখিছিলানে এতিয়া ডক্টৰে বেমাৰটো একো কোৱাই নাই তাই কি বেমাৰ তাই এনেদৰে বাগৰি থাকে এনেদৰে তাই খেলি মেলি থাকে আৰু এনেদৰে তাই জীৱন পাৰ কৰি আছে এই 9 বছৰীয়া ছোৱালীজনী অপৰাজিতা বড়ীয়ে তাই একো গম নাপায় তাইৰ দেহত কি হৈ আছে মাত্ৰ তাই থাকিব লাগে আছে জীয়াই থাকিব লগা আছে কিন্তু তাইৰ ট্ৰিটমেণ্ট কি হ'ব মই একো ভাবি পোৱা নাই মই ৰিপৰ্ট আপোনালোকক দেখাই আছোঁ ৰিপৰ্টো সিহঁতি বিচাৰি আছে ৰিপৰ্ট বহুত দিনৰ পৰা কৰি আছে টেষ্ট কৰি সিহঁতি ভাগৰি গৈছে কিন্তু তাইৰ চিকিৎসা অনাগত দিনত কি হ'ব সেয়া মাত্ৰ অসমৰ ৰাইজে বিচাৰ কৰিব লাগিব এইখিনি হ'ল অপৰাজিতা বড়ীৰ কাগজ পত্ৰ ইয়াত আপোনাৰ যেতিয়া জন্ম হৈছিলে তেতিয়াই লিখি দিছিলে যে তাই হাৰ্টৰ প্ৰব্লেম আছে এই ৰিপৰ্টত এতিয়া মই গম পাইছোঁ মই কাগজখন দেখাই দিছোঁ ডিব্ৰুগড় মেডিকেল কলেজৰ যিটো ৰিপৰ্ট দিছিলে আৰু ৰেফাৰ কৰিছিলে যে CTBS GMCH গুৱাহাটীলৈ ৰেফাৰ কৰিছিলে কিন্তু তেওঁলোকে টকা পইচাৰ অভাৱত নিব নোৱাৰিলে যদি জন্ম হওঁতে এই চিকিৎসা কৰিলেহেঁতেন তাই আজি এইটো অৱস্থা নহ'লহেঁতেন মই গম পাইছোঁ তেওঁলোকক লাষ্টত এডভাইচ দিলে যে ঘৰলৈকে লৈ আনক ঘৰতে আপোনালোকে চিকিৎসা কৰক যেহেতু ডক্টৰ এজনে ক'ব পাৰে লিখি দিছে ইয়াত স্পষ্টকৈ লিখা আছে মই ৰিপৰ্টটো স্ক্ৰীণত দি দিছোঁ যে চি ইজ এডভাইচ টু গ' ডিপাৰ্টমেণ্ট অফ CTBS GMCH মানে কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত যাবলৈ কৈছে কিন্তু সিহঁতি নগ'ল যেতিয়া তাই জন্ম হওঁতে প্ৰব্লেমটো পাইছিলে তেতিয়া এই ল'ৰাজন আছিলে লগত ন ডক্টৰে কি কথা কৈছিলে মাকে ক'ব পৰা নাই কি কৈছিলে কোৱাচোন সঁচা কথাখিনি মানে ডক্টৰে প্ৰথম অৱস্থাত মই গোলাঘাটত যেতিয়া বেবীটো প্ৰসৱ হৈছিলে প্ৰসৱ হওঁতে মই 2 দিনৰ পাছত গৈছিলোঁ তাৰপৰা যাওঁতে ছোৱালীটো মানে গঠনটো ঠিকেই আছিলে কিন্তু ফুপোৱাৰ পিছত মানে গোলাঘাটত বেমাৰটো ধৰিব নোৱাৰিলে নোৱাৰ পিছত এইটো ডিব্ৰুগড় নিলে ডিব্ৰুগড়ে কি ক'লে ডিব্ৰুগড়ে মানে এইটো হাৰ্টৰ প্ৰব্লেম আছে বুলি মানে ক'লে কোৱাৰ পিছত মানে কি ক'লে তেজৰ পৰীক্ষা কৰিলে তেজৰ পৰীক্ষা মানে বেংগলোৰ নে ক'ত নিছে বুলি কৈছে তেজৰ পৰীক্ষাটো লাষ্ট কি এডভাইচ দিলে গুৱাহাটীলৈ লাষ্ট এডভাইচ দিলে যে ইয়াত ছোৱালীটো ভাল নহ'ব গুৱাহাটীত নি এডমিট কৰি পিনি এইটো বেংগলোৰ নাৰায়ণা হস্পিটেললৈ নিব লাগিব বুলি ক'লে ইহঁতি কৰিলে নে ইহঁতি মানে যোগাযোগ মানে অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া হোৱাৰ কাৰণে তালৈ নিব নোৱাৰিলে নিব নোৱাৰি সৰুৰ পৰা ছোৱালীজনী এনেকৈ কষ্ট খাই আছে আৰু এতিয়া কি চিকিৎসা কৰিছে হেমিঅ'পেথিক চিকিৎসা হয়নে মানে ডাক্তৰ চিকিৎসা কৰিলে মানে প্ৰায় 2 দিনমান ভালে থাকে আকৌ লগালগ বেমাৰটো হৈ যায় মানে খেলি মেলি হৈ যায় আৰু সেইকাৰণে এতিয়া তাই যিটো চুৱেলিং দেখিছে যিটো পেট ফুলি আছে তাই সেইটো হয়তো ৰেছপিৰেশ্যনৰ কাৰণে হৈছে নহয় ব্লাড চাৰ্কুলেশ্যন হ'ব পৰা নাই আৰু যাৰ বাবে তাই এনেদৰে কষ্ট খাই থাকিব লগা হৈছে নাজানো ছোৱালীজনীৰ বাবে কি কৰিব পাৰোঁ কিন্তু মই যেতিয়া আজি আহিছোঁ কিবা এটা নহয় কিবা এটা সহায় কৰি থৈ যাবলৈ চেষ্টা কৰিম সঁচাকৈ কৈছোঁ তাই এই অৱস্থাটো দেখি খুব দুখ লাগিছে কিন্তু মই একো ভাবি পোৱা নাই যে ছোৱালীজনীৰ কাৰণে কি কৰিম তাই এই মুখখন দেখি খুবেই দুখ লাগিছে চাওক মুখখন কেনেকৈ ফুলি গৈছে তাই এনেদৰে শুই থাকিবনে জীৱনটো ভাবিলে আচৰিত লাগে তাই একোৱে গম পোৱা নাই কিন্তু মই আচলতে তাই সৰুতে কৰিবলৈ চিকিৎসাটো অৱহেলাৰ বাবে এনেকৈ থাকি গ'ল অৰ্থনৈতিক অৱস্থা দুৰ্বলতাৰ বাবে এনেকৈ থাকি গ'ল কিন্তু এতিয়া সৰু অৱস্থাত এনেকুৱা ধৰণৰ চিকিৎসা কেনেদৰে কৰিব লাগিব কি কৰিব লাগিব
মই মাত্ৰ একো নাজানো আজি আহিলোঁ আহি পেলাই তাইক দেখুৱালোঁ তাইৰ পৰিস্থিতিটো এজনী 9 বছৰীয়া ছোৱালী এই অৱস্থা দেখালোঁ শয্যাগত হৈ থকা অৱস্থা পৰৱৰ্তী দিনত কি হয় তাক সিদ্ধান্ত লোৱা যাব মই নাজানো এই শয্যাশায়ী হৈ থকা ছোৱালীজনীৰ বাবে কি কৰিম কিন্তু এটা কথাই ভগৱানক চিন্তা কৰিছোঁ যে কিবা এটা পথ দেখাওক যাতে তাইক চিকিৎসা ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ আৰু লগতে এটা কথাই কৈছোঁ যে কেতিয়াও সৰু ল'ৰা ছোৱালী যেতিয়া জন্মতে কিবা ডায়েগন'চিছ কৰে চিকিৎসকে তেতিয়া কেতিয়াও পিতৃ মাতৃয়ে অৱহেলা কৰিব নালাগে টকা পইচাতকৈ ডাঙৰ কথা মানুহৰ সাহসটো আজি যদি ছোৱালীজনী সৰুতে যিটো হাৰ্টৰ প্ৰব্লেম থকা বুলি ডায়েগন'চিছ কৰিছিলে সেইটো যদি ভালদৰে ট্ৰিটমেণ্ট কৰিলেহেঁতেন আজি তাই এই অৱস্থা নহ'লহেঁতেন আজি মই দুখ লাগিছে ছোৱালীজনীৰ এই অৱস্থা দেখি কিন্তু দুখ লাগিলেও কিছুমান বস্তু কৰোঁ বুলি ক'লে কৰিব নোৱাৰে আজি না ছোৱালীজনীক আগুৱাই নিবলৈ কিবা অপশ্যন আছে না ছোৱালীজনীৰ বাবে কৰিবলৈ কিবা মানে ৰিপৰ্ট আছে একোৱেই নাই চিকিৎসাৰ ক্ষেত্ৰত আচলতে আমি কৰিব বিচাৰিলেও কৰিব নোৱাৰোঁ যদিহে প্ৰপাৰ ডায়েগন'চিছ আছে জোনালী যেতিয়া ট্ৰিটমেণ্ট কৰিছিলোঁ তাইক গম পাইছিলোঁ যে তাইৰ ৰিউমেটিক আৰ্থ্ৰাইটিছ আছে কিন্তু এই ছোৱালীজনী এতিয়া সৰুতে হৈ থকা বেমাৰটোহে গম পাইছোঁ তাইৰ হাৰ্টৰ প্ৰব্লেম এতিয়া কিন্তু ডাঙৰ হৈ কি প্ৰব্লেম হৈছে সেইখিনি চিকিৎসা বিজ্ঞানে জনাব আৰু কেনেদৰে আগুৱাই নিব পাৰি সেইটো চেষ্টা কৰিব লাগিব কিন্তু এতিয়াই কথা নিদিওঁ যে ছোৱালীজনী মই চিকিৎসা ক্ষেত্ৰত আগুৱাই নিব পাৰিম বুলি মই ক্ষমাপ্ৰাৰ্থী যে ছোৱালীজনী কি চিকিৎসা হ'ব বৰ্তমান আপোনালোকক একো জনাব পৰা নাই তাই হয়তো কাটৰ চিঞৰ মাৰিছে চিঞৰ আপোনালোকে শুনিছে তাই বহুত জ্বালা যন্ত্ৰণা খাই আছে হয়তো তাই উশাহ ল'ব পৰা নাই ভালকৈ কিন্তু মই যেতিয়া আহোঁ ক'বালৈ কিবা এটা সহায় কৰি থৈ যাওঁ গতিকে মই মাতৃৰ হাতত এটা সৰুকৈ এইটো লোৱা কিবা এটা দি থৈ গৈছোঁ সামান্য কিবা এটা দিছোঁ যাতে ছোৱালীজনীক কিবা এটা আনি পেলাই খুৱাব পাৰে মই কৈছোঁ যে যদি নিৰ্দিষ্ট কোনো বেমাৰৰ ডায়েগন'চিছ নাথাকে তেতিয়াহ'লে চিকিৎসা কি কৰিম একো গম পোৱা নাযায় মাত্ৰ ভগৱানক চিন্তা কৰিছোঁ ছোৱালীজনী ভালদৰে থাকক যদি ভগৱানে শক্তি দিয়ে যদি ইয়াৰ কিবা অপশ্যন বিচাৰি পাওঁ নিশ্চয় মই তাইক আগুৱাই নিবলৈ চেষ্টা কৰিম নেকানিবি তই নাজানো কি কৰিম ছোৱালীজনীৰ কাৰণে তাই কান্দোন দেখি মোৰ সঁচাই কৈছোঁ অন্তৰখন বহুত কষ্ট পাইছোঁ কিন্তু একো আজি তাইৰ হাতত অপশ্যনেই নাই যে তাইক কি চিকিৎসাৰ দ্বাৰা আগুৱাই লৈ যাম না সিহঁতৰ ওচৰত ৰিপৰ্টছ আছে না কিবা আছে ৰিপৰ্টবিলাকো হেৰুৱাই পেলাই নে কি নাজানো মাত্ৰ এখনেই কাগজ পালোঁ যিখন জন্মতে ৰেফাৰ কৰিছিলে হাৰ্টৰ এটা প্ৰব্লেমৰ কাৰণে গুৱাহাটী CTBSলৈ কিন্তু তেওঁলোকে নিনিলে হয়তো মই এটাই অনুমান কৰিছোঁ যে তাই হাৰ্টৰ কিবা প্ৰব্লেম আছে আৰু যিখিনি প্ৰব্লেমৰ কাৰণে তাই আজি এনেকুৱা এটা অৱস্থা হৈছে মাত্ৰ আশীৰ্বাদ কৰিব যাতে ভগৱানে কিবা এটা পথ দেখায় এই ছোৱালীজনীক আগুৱাই নিবলৈ প্ৰত্যেকজনী সৰু ল'ৰা ছোৱালীৰ বাবে মই সদায় দৌৰি আহোঁ সিহঁতি মোৰ ওচৰলৈ গৈছিলে মোৰ ফাৰ্মাচীত গৈছিলে কোনো এড্ৰেছ দি থোৱা নাছিলে মাত্ৰ কৈ থৈ আহিছিলে এনেকৈ যাবলৈ সিহঁতক বিচাৰি আহি আজি ওলালোহি আজি তাই এই অপৰাজিতা বৰী অৱস্থাটো আপোনালোকলৈ দেখুৱাবলৈ পাই মই বহুত কষ্ট পাইছোঁ যে মই তাইক একো কৰি থৈ যাব নোৱাৰিলোঁ মাত্ৰ আশীৰ্বাদ কৰিব যাতে যিখিনি ল'ৰা ছোৱালী ট্ৰিটমেণ্ট কৰি আছোঁ যাতে অপৰাজিতাকো তেনেদৰে ট্ৰিটমেণ্ট কৰি আগুৱাই নিব পাৰোঁ মাত্ৰ মই এতিয়া কথা নিদিওঁ মাত্ৰ মই আজি প্ৰথম ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাকীখিনি আপোনালোকৰ মন্তব্যৰ দ্বাৰা আগুৱাই নিবলৈ চেষ্টা কৰিম আশীৰ্বাদ কৰিব বুলি কামনা কৰি বিদায় মাগিছোঁ অপৰাজিতাৰ ওচৰৰ পৰা সদায় ভালে থকা মাজনী আহিছোঁ কিবা এটা উপায় হ'ব তাকে আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ ধন্যবাদ